নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে তুলা ৰাশিৰ 2026 বৰ্ষৰ জুন মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে তুলা ৰাশিৰ জুন মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে চাকৰি, ব্যৱসায়, কেৰিয়াৰ, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহ কেনেধৰণৰ হ'ব তাক এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক প্ৰভুৰ নাম লৈ তুলা ৰাশিৰ জুন মাহটো কেনেদৰে পাৰ হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। তুলা ৰাশিৰ জাতক জাতিকাসকলক এই জুন মাহৰ আৰম্ভণিতে আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত এক ভাল সফলতা লাভ কৰা ক'বলৈ গ'লে এক বিৰাট সফলতা লাভ কৰা দেখিবলৈ পোৱা গৈছে। হয়তো পূৰ্বৰে পৰা আপোনালোকে কিবা কৰ্মত ইমান দিন লাগি আছিল আৰু আপোনালোকে মনে বিচৰা ধৰণৰ হয়তো ভাল ফলাফল লাভ কৰা নাছিল, কিন্তু মাহৰ প্ৰথম ভাগতে আপোনালোকে এই ক্ষেত্ৰত সাকসেস হোৱা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত আপোনালোকৰ সমাজত মান সন্মান আত্মপ্ৰতিষ্ঠা বাঢ়িব আৰু আপোনালোকে নিজৰ কৰ্মৰ জৰিয়তে বহুতৰ পৰা প্ৰশংসা পাবলৈ সক্ষম হ'ব। লগতে কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, এই মাহত বহুতো তুলা ৰাশিৰ জাতক জাতিকাই নতুনকৈ চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। বহুতে হয়তো নতুনকৈ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই মাহত ক'বলৈ গ'লে আপোনালোকে নিজৰ ব্যক্তিগত জীৱন আৰু নিজৰ পেছাগত জীৱন এই দুইটাকে সমতুল্য কৰি এই দুই ক্ষেত্ৰতে নিজকে বেলেন্স কৰি একেবাৰে চলা দেখিবলৈ পোৱা গৈছে। আৰু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহত হয়তো আপোনালোকে নতুন নতুন সা-সুবিধা পাব, নতুন নতুন ইনভেষ্টৰছক হয়তো লগ পাব পাৰে বা আপোনালোকৰ লগত বহুতে হয়তো পাৰ্টনাৰশ্বিপ বিজনেছ আৰম্ভ কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু নিজৰ বেপাৰ বাণিজ্যৰ জৰিয়তেও আপোনালোকে হয়তো এই মাহত যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। এটা কথা এই মাহত তুলা ৰাশিৰ জাতক জাতিকা মনত ৰাখিব যে এই জুন মাহটো আপোনালোকৰ বাবে হৈছে এক কাৰ্মিক মাহ, অৰ্থাৎ এই মাহত আপোনালোকে যেনে ধৰণৰ কষ্ট কৰিব ঠিক তেনে ধৰণৰে ফলাফল পাব। পূৰ্বতে হয়তো আপোনালোকে যিমানখিনি কষ্ট কৰিছিল আগৰ কেইমাহত, এই 2026 বৰ্ষৰ আগৰ কেইমাহত আপোনালোকে যেনে ধৰণৰ হয়তো কষ্ট কৰিছিল ঠিক তেনে ধৰণৰ ফলাফল হয়তো নাপালো, এই মাহত কিন্তু ঈশ্বৰে আপোনালোকক চকু মেলি চোৱা দেখিবলৈ পোৱা গৈছে। এই মাহত আপোনালোকৰ নিজৰ প্ৰচেষ্টা নিজৰ কৰ্মৰ ক্ষেত্ৰত যেনে ধৰণৰে আগবঢ়াব ঠিক তেনে ধৰণে ফলাফল পোৱা দেখিবলৈ পোৱা গৈছে। লগতে যিসকলে এই মাহত হাই ইনভেষ্টমেন্ট কৰিব বিচাৰে, মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট বা প্ৰপাৰ্টি ইনভেষ্টমেন্ট কৰিব বিচাৰে, নতুবা গোল্ড ইনভেষ্টমেন্ট কৰিব বিচাৰে, তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট লাভৱান হোৱা দেখিবলৈ পোৱা গৈছে। লগতে শিক্ষাৰ্থীসকলক এই মাহত শিক্ষাৰ ক্ষেত্ৰত কিন্তু বিশেষ কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা নাই। পঢ়া টেবুলত বহি তেওঁলোকৰ মনত অন্য কথাইহে ঠাই লোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোক হয়তো এই মাহত যথেষ্ট মনৰ বিভ্ৰান্তিত পৰিব পাৰে, হয়তো মাইণ্ড ডাইভাৰ্ট হ'ব পাৰে। যদিও তেওঁলোকে পঢ়া শুনাত মনটো বহাবৰ বাবে চেষ্টা কৰিছে, কিন্তু তেওঁলোকৰ মনটোৱে বাৰে বাৰে অন্য দিশলৈহে যোৱা দেখিবলৈ পোৱা গৈছে। গতিকে শিক্ষাৰ্থীসকল আপোনালোকে শুই উঠি ৰেগুলাৰ মেডিটেশ্যন কৰক, তেতিয়াহে আপোনালোকৰ কনচেন্ট্ৰেশ্যন পাৱাৰ বাঢ়িব, তেতিয়াহে আপোনালোকে নিজৰ মনটো স্থিৰ কৰি পঢ়া শুনাৰ কথাবোৰ মনত ৰাখিবলৈ সক্ষম হ'ব। আৰু এনে গতিৰে গৈ থাকিলে আপোনালোকে কিন্তু শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ব। গতিকে শিক্ষাৰ্থীসকলে আজি যদি আপোনালোকে মোৰ ভিডিঅ'টো চাইছে তেন্তে শিক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণকৈ ফ'কাছ কৰক, তেতিয়া নিশ্চয় আপোনালোকৰ ফলাফল ভাল হ'ব। কিয়নো টেৰটৰ পৰা আমি যিটো গাইডেন্স পাওঁ আৰু সেই গাইডেন্স যদি আমি ব্যৱহাৰ কৰোঁ তেন্তে আমি যথেষ্ট উপকৃত হ'বলৈ সক্ষম হওঁ। সেইবাবেই মই মাহে মাহে টেৰট ৰিডিং দিওঁ। সি যি কি নহওক, এই মাহত আপোনাৰ মাতৃয়ে আপোনাৰ কিছুমান কৰ্ম কিছুমান কাম কিন্তু একেবাৰে পছন্দ কৰা দেখিবলৈ পোৱা নাই। হয়তো মাতৃৰ লগত আপোনাৰ কিছু তৰ্ক বিতৰ্কও হ'ব পাৰে, হয়তো মাতৃয়ে আপোনাক সৰু সুৰা গালি ধমকিও দিব পাৰে, কিয়নো কোনো কোনো তুলা ৰাশিৰ জাতক জাতিকাই এই মাহত কিছু দুষ্ট সংগৰ প্ৰভাৱত পৰাও দেখিবলৈ পোৱা গৈছে। কোনোৱে হয়তো বিড়ি চিগাৰেট খোৱাৰ নিচিনা বদ অভ্যাসো নিজৰ মাজত গঢ়ি তুলিব পাৰে, নতুবা এই সময়ছোৱাত হয়তো আপোনালোকে বহুতো দুষ্ট ব্যক্তিৰ সংস্পৰ্শলৈও আহিব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে দুষ্ট সংগ পৰিত্যাগ কৰক আৰু কিবা বেয়া অভ্যাস যদি আপোনালোকৰ মাজত গঢ়ি তুলিছে সেয়া সোনকালে আপোনালোকে এৰিবৰ বাবে প্ৰচেষ্টা কৰক। লগতে এই মাহত আপোনাৰ পিতৃও এনেকুৱা কিছুমান কথা ক'ব যেন আপুনি নিজকে কিছু বুজা অনুভৱ কৰিব।
হয়তো আপোনাৰ পিতৃয়ে এই মাহত আপোনালোকৰ লগত যথেষ্ট ষ্ট্ৰিক্ট বিহেভ কৰাৰ বাবে হয়তো আপোনাৰ ভৱিষ্যতৰ চিন্তা কৰি আপোনাক এক সঠিক পথ দেখুৱাৰ বাবে কিছু কঠোৰ ভাষাৰে কথা কোৱাত আপোনালোকে নিজকে হয়তো বুজা অনুভৱ কৰিব পাৰে কিন্তু সেয়া নহয় সেয়া হৈছে আপোনাৰ পিতৃয়ে আপোনাক তেওঁৰ ফালৰ পৰা বুজাব পৰা তেওঁৰ ফালৰ পৰা আপোনাক এক ভাল শিক্ষা দিয়াৰ পদ্ধতিহে গতিকে আপোনালোকে পিতৃৰ ব্যৱহাৰৰ জৰিয়তে ভুল নুবুজিব লগতে আপোনালোক যদি এজন অভিভাৱক আপোনালোকৰ যদি সন্তান আছে এই মাহত আপোনাৰ সন্তানে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰা দেখিবলৈ পোৱা গৈছে বহুতো তুলা ৰাশিৰ জাতক জাতিকাৰ আপোনাৰ সন্তানে এই মাহত হয়তো নতুনকৈ টকা পইচা উপাৰ্জন কৰিব পাৰে নতুনকৈ হয়তো ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে নতুবা এই মাহত তেওঁ নিজৰ কৰ্মৰ জৰিয়তে অধিক টকা পইচা উপাৰ্জন কৰা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোককো হয়তো এই মাহত কিবা ভাল গিফ্ট দিব পাৰে নতুবা ঘৰলৈ হয়তো কিবা নতুন সামগ্ৰী ক্ৰয় কৰিব পাৰে অৰ্থাৎ এই মাহত আপোনালোকে নিজৰ সন্তানলৈ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰাই দেখিবলৈ পোৱা গৈছে লগতে যিসকলে বেংকৰ পৰা লোনছ এপ্লাই কৰে এই মাহত লোন চেংচন হোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে গতিকে আপোনালোকে নিজৰ ডকুমেন্টেশন পাৰ্টছটো সম্পূৰ্ণকৈ ক্লিয়াৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু বেংকৰ পৰা লোন লোৱাৰ আগত আপোনালোকে চিন্তা কৰি ল'ব যে মাহে মাহে ইএমআই দিওঁতে আপোনালোকে যেন ভাগৰি নপৰে অৰ্থাৎ স্বাভাৱিক জীৱন যাত্ৰাৰ ক্ষেত্ৰত আপোনালোকৰ যেন একো বাধাৰ সৃষ্টি নহয় লগতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে আৰু এই সম্পৰ্ক যদি দীৰ্ঘদিনীয়া তেন্তে এই মাহত আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাক যেনে ধৰণৰ ব্যৱহাৰ কৰিব আপোনালোকে তেনে ধৰণৰ ব্যৱহাৰেই পাব আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত যদি নিজকে সম্পূৰ্ণকৈ সঁপি দিয়ে আপোনালোকে নিজৰ প্ৰেমিক প্ৰেমিকাৰ লগত যদি যথেষ্ট অনেষ্টলি ট্ৰিট কৰে যথেষ্ট লয়েল আৰু ৰেসপন্সিবল হয় নিজৰ প্ৰেমৰ ক্ষেত্ৰত যদি আপোনাৰ দায়িত্ববোধ থাকে তেন্তে সেই একে ধৰণৰ আপোনালোকে ব্যৱহাৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা পাব কিন্তু এই ক্ষেত্ৰত যদি আপোনালোকে কিবা অসৎ পথ লয় বা আপোনালোকৰ নেচাৰ যদি কিছু ফ্লাৰ্টিশিয়াছ হৈ পৰে আপোনালোকে যদি বিট্ৰে কৰে চিটিং কৰে তেন্তে আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা ঠিক তেনে ধৰণৰে ব্যৱহাৰ আশা কৰিব লাগিব কি নহওক এই মাহত যিসকলে লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত ইনভলভ হৈ আছে যিসকলে কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত ইমান দিন ইনভলভ হৈ আছে এই মাহত তেওঁলোকে এই ক্ষেত্ৰত কিন্তু ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত এই মাহত আপোনালোকে বিভিন্ন ধৰণৰ সা-সুবিধা পাব বহুতো ব্যক্তিয়ে হয়তো এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব গতিকে এই মাহত আপোনালোকে কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰক যাতে আপোনালোকৰে জয়ী হয় লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এই মাহত তুলা ৰাশিৰ জাতক জাতিকাই বিশেষ অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা নাই পূৰ্বতে যদি আপোনালোকে কিবা অসুখত ভুগি আছিল সেই অসুখৰ পৰা আপোনালোকে ৰিলিফ লাভ কৰা আৰোগ্য লাভ কৰাহে লাহে লাহে দেখিবলৈ পোৱা গৈছে যদিহে আপোনালোকে প্ৰপাৰ ট্ৰিটমেন্ট কৰে কিন্তু মাহৰ শেষৰ ফালে ক'বলৈ গ'লে মাহৰ মধ্যভাগৰ পৰা শেষৰ ফালে আপোনালোকৰ জ্বৰ কাহ চৰ্দি হোৱাৰ নিচিনা সমস্যাও দেখিবলৈ পোৱা গৈছে যিহেতু জুন মাহটো হৈছে যথেষ্ট গৰমৰ মাহ গতিকে এই সময়ছোৱাত আপোনালোকে বেছি কোল্ড ড্ৰিংকছ সেৱন নকৰিব অথবা ফ্ৰিজৰ পৰা খাদ্য উলিয়াই ডাইৰেক্ট আপোনালোকে গ্ৰহণ নকৰিব কিছু সময় ৰখাৰ পিছতহে আপোনালোকে খাব নহলে এই মাহত আপোনালোকৰ ঠাণ্ডা লগাৰ জ্বৰ কাহ চৰ্দি হোৱাৰ সমস্যাও কোনো দেখিবলৈ পোৱা গৈছে লগতে এই মাহত তুলা ৰাশিৰ জাতক জাতিকাৰ ক'বলৈ গ'লে শত্ৰু নাশ হোৱা বুলি ক'ব পাৰে যিসকলৰ লগত পূৰ্বতে আপোনাৰ ভাল সম্পৰ্ক নাছিল এই মাহত তেনে ব্যক্তিসকলে আপোনাৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ ক'বলৈ গ'লে কিছুমান শত্ৰু এই মাহত আপোনালোকৰ বন্ধু হৈ পৰিব লগতে যিসকলে বিবাহৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰী বিচাৰি আছে তেওঁলোকে এই মাহত উপযুক্ত পাত্ৰ বা পাত্ৰীৰ সন্ধান পালেও সেই পাত্ৰ বা পাত্ৰীজনে আপোনালোকক বিবাহৰ ক্ষেত্ৰত কিন্তু চিটিং কৰিব পাৰে ঠগিব পাৰে অৰ্থাৎ তেওঁ হয়তো বেলেগকো বিবাহৰ বাবে কথা দি থব পাৰে আৰু এই ক্ষেত্ৰত আপোনালোকে ক্লিয়াৰিটি লাভ কৰাৰ বাবে স্পষ্টীকৰণ লাভ কৰাৰ বাবে আপোনালোকে সেই বিবাহ কোনো ক্ষেত্ৰত কেনসেল কৰাও দেখিবলৈ পোৱা গৈছে লগতে আপোনালোক যদি বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ লগত বৈবাহিক সম্পৰ্ক ইমান সুমধুৰ বুলি ক'ব নোৱাৰি এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ খং ৰাগ উগ্ৰতা কিছু বাঢ়িব পাৰে হয়তো সৰু কথাতে আপোনালোকক ভুলবোৰ পইণ্ট আউট কৰিব পাৰে বা আপোনালোকক কিছু কঠোৰভাৱে
কথা ক'ব পাৰে আপোনালোক কিছু টানকৈ হয়তো কথা ক'ব পাৰে আৰু সেইভাবে আপোনালোকে হয়তো অন্তৰত আঘাত পাব পাৰে লগতে এই মাহত কোনো তুলা ৰাশিৰ জাতক জাতিকাৰ আপোনাৰ হাজবেণ্ড বা ওয়াইফে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছটো ইনভলভ থকা দেখিবলৈ পোৱা গৈছে আৰু সেই বিষয়ে হয়তো আপোনালোকে মাহৰ শেষৰ ফালে গম পাব পাৰে বৈবাহিক ক্ষেত্ৰত হয়তো আপোনালোকে এক ক্লিয়াৰিটি লাভ কৰিব পাৰে আৰু তাৰ বাবে আপোনালোকে কিছু দুঃখিত হোৱাও দেখিবলৈ পোৱা গৈছে লগতে যিসকলে এই মাহত দূৰ যাত্ৰা কৰিব বিচাৰিছে এই ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ষ্টাডিজৰ বাবে ঘৰৰ পৰা বহুত দূৰত পঢ়াৰ কথা চিন্তা কৰিছে নতুবা এব্ৰডত যোৱাৰ পৰিকল্পনা কৰিছে তেওঁলোকে এই ক্ষেত্ৰত এই মাহত কিছু বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে লগতে যিসকল সোশ্যাল ইনফ্লুৱেঞ্চাৰ যিসকলে সামাজিক মাধ্যমত কাম কৰে বা যিসকলে সোশ্যাল মিডিয়াত নিজৰ মতামতসমূহ প্ৰকাশ কৰে এই মাহত আপোনালোকে নিজৰ বাণীসমূহৰ জৰিয়তে নিজৰ কমিউনিকেশ্যন স্কিলৰ জৰিয়তে কিন্তু বহুতৰ পৰা প্ৰশংসা পাবলৈ সক্ষম হ'ব লগতে সোশ্যাল মিডিয়াত যিসকলে কাম কৰি আছে ইউটিউব ফেচবুক নতুবা ইনষ্টাগ্ৰামত যিসকলে ভিডিঅ' বনায় তেওঁলোকে কিন্তু এই মাহত ডলাৰ্ছ আৰ্ন কৰিবলৈ অৰ্থাৎ টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব অৱশ্যে এই ক্ষেত্ৰত আপোনালোকে নিজৰ পৰা যিমান দূৰ প্ৰচেষ্টা আগবঢ়ায় সিমানখিনিহে আপোনালোকে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব লগতে তুলা ৰাশিৰ জাতক জাতিকাসকলে এই মাহত নিজৰ বন্ধুবৰ্গৰ পৰা হয়তো কিবা ক্লিয়াৰিটি লাভ কৰিব পাৰে হয়তো বহুতো বন্ধুবৰ্গই আপোনালোকৰ পৰা এক্সট্ৰা বেনিফিট ল'ব পাৰে নতুবা তেওঁলোকে কেৱল সুবিধাৰ বাবেহে আপোনালোকক ব্যৱহাৰ কৰিব পাৰে আৰু সেই কথা গম পাই এই মাহত আপোনালোকে বন্ধুবৰ্গৰ পৰা বহুতো বন্ধুবৰ্গৰ পৰা কিছু দূৰত্ব নিক্ষেপ কৰাও দেখিবলৈ পোৱা গৈছে লগতে এই মাহত তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে টেৰট গাইডেন্সৰ কাৰ্ড আহিছে পেজ অফ ওৱান্স অৰ্থাৎ তুলা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ মনত আৰু কৰ্ম প্ৰেৰণা আপোনালোকে জগাই তুলিবলৈ চেষ্টা কৰক হয়তো আপোনালোকে এই মাহত কাম কৰিছে কিন্তু পূৰ্বতে আপোনালোকৰ যিমানখিনি আত্মপ্ৰেৰণা আছিল পূৰ্বতে আপোনালোকে নিজৰ কৰ্মসমূহত যিমান কনচেন্ট্ৰেট কৰিছিল এই মাহত কিন্তু আপোনালোকক সিমানখিনি কৰা দেখিবলৈ পোৱা নাই হয়তো আপোনালোকে পুৰণা কামখিনি ৰিপিট কৰি কিছু বৰ ফিল কৰিছে কিছু ফ্ৰাষ্ট্ৰেট ফিল কৰিছে গতিকে আপোনালোকে পুৰণা কৰ্মটো কৰিব লাগিবই কৰ্মৰ ক্ষেত্ৰতো কনসিস্টেন্সি আপোনালোকে মেইনটেইন কৰিবই লাগিব কিন্তু হেয়া আপোনালোকে নতুন পদ্ধতিৰে নতুন চিন্তাধাৰাৰে এক নতুন দিশেৰে কৰিবলৈ চেষ্টা কৰক তেতিয়া চাব আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত অধিক কনসেন্ট্ৰেট কৰিবলৈ সক্ষম হ'ব আৰু মনে বিচৰা ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এই মাহত কৰ্মৰ ক্ষেত্ৰত যদিও আপোনালোকে সফলতা লাভ কৰিছে হেয়া কিন্তু পূৰ্বতে কৰা কষ্টৰ ফলাফলহে বেছি দেখিবলৈ পোৱা গৈছে একো কথা নাই এই মাহতো হেয়া আপোনালোকে বাহাল ৰাখক এই মাহতো আপোনালোকে নিজৰ প্ৰচেষ্টা আগবঢ়াই যাওক তেতিয়া নিশ্চয় আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ জুন মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী